ধানবৰী বুলি কথা নহয়, গোৱালপাৰা পূব সমষ্টিৰ যিখিনি আমি ঘূৰিলোঁ আৰু কি এজন সক্ৰিয় কংগ্ৰেছ কৰ্মী হিচাপত যিখিনি চালোঁ আৰু কি গোৱালপাৰা পূব সমষ্টিত মানে মেক্সিমাম মানুহে বিচাৰি আছে নতুন মুখ। মানে নতুন মুখ হ'লে এক চান্সত আপোনাৰ কংগ্ৰেছ 100% জিকিব। গতিকে নতুন মুখ নিদিয়ে, যদি পুৰণা মানুহখিনিক দিয়া হয় তেতিয়াহ'লে উইডিয়া যোৱাটো 100%। মেইন কথা এইটো মানে বিচাৰি আছোঁ যে আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা অনুৰোধ যাতে কংগ্ৰেছৰ টিকেট এইবাৰ কংগ্ৰেছত নিজেও য়ং আৰু কংগ্ৰেছৰ টিকট দিয়াতে যাতে মানে য়ঙত দিয়ে, নতুন মুখত দিয়ে, তেতিয়াহ'লে কংগ্ৰেছৰ ফলাফল ভাল হ'ব। এইটো মই ক'ব বেছিকৈতো নতুন মুখ হিচাপে আপুনি কাক বিচাৰে? নতুন হিচাপত ধৰক কাদিৰ ভাই আছে, তেওঁ মাতিলে আমি পাওঁ, যিহেতু আমাৰ ঘৰৰ ওচৰে মানুহ আৰু মানে খবৰ ল'ব যেতিয়া আমাৰ খবৰ ল'ব আহে, ধানবৰী ফুৰিবলৈ আহে বা ধানবৰীত মানুহৰ সুখ দুখৰ কথাটো খবৰ ল'বলৈ আহে, সেইটো কাৰণে ভাল লাগে যে তেখেত যদি টিকেট পায় তেতিয়াহ'লে জিকিব। সেইটো মানে মোৰ দৃঢ় বিশ্বাস আছে। পূব গোৱালপাৰা সমষ্টি হ'ল। তো এইবাৰ আমি যিটো 2026 চনত যিজন আমাৰ আগৰ পুৰণা MLA আছিল, তেওঁ 3বাৰ ৰানিং MLA থাকিল, কিন্তু তেওঁ এতিয়ালৈকে আমি হয়তো মানুহটা কলা না বগা সেইটো আমি এতিয়ালৈকে পোৱাই নাই, দেখাই নাই। যি নহওক, এতিয়া যিটো আমি ভাবিছোঁ 2026 চনত যিটো আমাৰ নিৰ্বাচন হ'ব আৰু এই যুঁজটো ভালেই হ'ব, সেইকাৰণে আমি নতুন য়ং মানুহ বিচাৰিছোঁ। আৰু সেই বিচৰা মতে যদি আমাৰ এতিয়া APC যিজন আমাৰ সভাপতি আছে গৌৰৱ গগৈ বা তেওঁলোকে ওপৰৰ পৰা যদি এই টিকেটটা যদি তেওঁক দিয়ে, আমাৰ যিটো বৰ্তমান আব্দুল কাদের, তেওঁক টিকেটটা দিলে নিশ্চয় জিকিব আৰু আমি জিকাম বুলি এটা আশা। কিন্তু ইয়াৰ বাহিৰে হয়তো যদি আমাৰ AK ৰছিদ আলম তেওঁ পুৰণা বিধায়ক হিচাপত তেওঁক দিব পাৰে, এতিয়া কিবা প্ৰবঞ্চনাত দিব পাৰে, কিন্তু দিলে কিন্তু তেওঁ হাৰিব, এইটো খাটাং, একদম 100% গ্যাৰাণ্টি। আজি মই লিখি দিব পাৰিম আমি, যিহেতু আমাৰ যিখিনি কাম কৰিছে, আমাৰ যিখিনি দুৰ্নীতি কৰিছে, তেওঁ আজিলৈকে তেওঁ যে MLA বুলি আমি ভাবাই নাই। আচলতে নামে কামে তেওঁ এজন MLA, 3 বছৰ ৰানিং যিহেতু 3বাৰ হ'ল, কিন্তু আমি তেওঁক দেখাই নাই। তো সেই হিচাপত আমাৰ এইবেলি যদি হয়তো আমাৰ APC যিজন আমাৰ ছাৰ গৌৰৱ গগৈ, তেওঁ যদি দয়া কৰি হয়তো য়ং ল'ৰা, যিহেতু আমি নতুন বিচাৰিছোঁ, আমাৰ সমষ্টিও মাইনৰিটি নতুন সমষ্টি হ'ল, সেইকাৰণে এইবাৰ যদি আমাক তেওঁ যদি অলপ উল্টা পাল্টা কৰি দিল হয়, নিশ্চয় আমি ভাল পালোঁ হয় তেওঁক, আৰু হয়তো আমি পাৰ্টিটা জিকাব পাৰিলোঁ হয়। বেলেগক দিলে কিন্তু আমি পাৰ্টিটা জিকাটো বিৰাট কষ্ট হ'ব, কষ্ট মানে নিজিকিব পাৰে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ APCৰ সভাপতিজনক, তেওঁ যাতে দয়া কৰি তেওঁক টিকটটো দিয়ে, এইখিনি আমাৰ অনুৰোধ থাকিল। আৰু ভৱিষ্যতৰ কাৰণে আমি যাতে দলটো আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু এটাই কথা, মানুহ হ'লেই যে দলটো আগবঢ়াই লৈ যাম সেইটো নহয়, কিন্তু এইটো ভাবিব লাগিব কোনজন মানুহ ৰাইজে বিচাৰে, সেই তেওঁকহে দিব লাগে। আচলতে মই ভাবোঁ যে আমাৰ যিজন APCৰ সভাপতি, তেওঁ যদি আচলতে ৰাইজে যাক বিচাৰে তাক যদি টিকেটটো দিয়ে, তেনেহ'লে নিশ্চয় জিকিব। আৰু যদি আনফালে অলপ উল্টা পাল্টা হয়, তেনেহ'লে সেইজন মানুহ জিকাটো বিৰাট মুস্কিল হ'ব। AK ৰছিদটো কিয় ইমান বেয়া পায়? বেয়া পোৱা নাই, কিন্তু তেওঁ যে সমষ্টি কোন লগি কিমান লগি সেই সমষ্টিকাই চাব পৰা নাই আজিলৈকে, তেনেহ'লে বেয়া কি পাম তাক, বেয়া কি পাম, ভাল বা তাক কি পাম। এতিয়া আপুনি আব্দুল কাদের কিয় আপোনালোকে ইমান নহয়, আব্দুল কাদের হ'লে আমাৰ এনেকুৱা এটা ভাৱ লাগে, নতুন মানুহ যিহেতু, নতুন আমাৰ নতুন মানুহ লাগে, য়ং মানুহ লাগে, ঘৰৰ ওচৰত হয়, আৰু তেওঁ থাকিলে নিশ্চয় আমি যিকোনো মুহূৰ্তত আমি ফোনত বা যিকোনো মুহূৰ্তত তেওঁক লগ পাম। কিন্তু একেবাৰে তেওঁক থাকিল গোৱালপাৰাত, হয় না, গোৱালপাৰাত আমি একেবাৰে কামৰূপ লাষ্ট, গোৱালপাৰাৰ লাষ্ট। সেইকাৰণে তেওঁ আমাৰ মাজত হ'ব, সেইকাৰণে তেওঁক বিচাৰিছোঁ। আৰু দয়া কৰি যাতে APC যিজন আমাৰ সভাপতি গৌৰৱ ছাৰ, তেওঁ যাতে আমাৰ আব্দুল কাদের চাহেবক টিকটটো দি যাতে আমাৰ এই দুখীয়া পৰিয়াল বা দুখীয়া সমষ্টিখন, আটাইতকৈ সমষ্টি যদি দুখীয়া হয়, তেনেহ'লে আমাৰ এইটো যদি এই অসমৰ ভিতৰত যদি ভাবিব লগা হয়, আটাইতকৈ দুখীয়া সমষ্টি আমাৰ পূব গোৱালপাৰা, যাৰ কাৰণে আমি তেওঁক বিচাৰিছোঁ, তেওঁক যাতে টিকটটো উন্নত কৰিব পাৰে, তাৰ কাৰণে কামনা কৰি